মেডিকেল করে দেবো। এই আঁচনিখনৰ কাৰণে প্ৰথমতে মই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। অমৃত ভাৰত ষ্টেচন ইয়াৰ দ্বাৰা বিশ্বৰ মানদণ্ডৰ ষ্টেচন বনাবৰ কাৰণে প্ৰয়াস কৰা হৈছে। তাতে আমাৰ ধেমাজিটো অন্তৰ্ভুক্ত হৈছে আৰু বিশ্বৰ যেনেকৈ বিভিন্ন দেশত নিউয়ৰ্ক ষ্টেচন আছে, আমাৰ বম্বে আছে বা এনেকুৱা কিছুমান যিবিলাকে স্থানপ্ৰাপ্ত, তো সেই লেভেললৈ নিয়াৰ কাৰণে বিভিন্ন ৰাজধানীবিলাকত বা আটাইতকৈ বেছি য'ত ট্ৰেইনৰ সমাগম হয় সেই ষ্টেচনবিলাক সেই লেভেললৈকে নিয়াৰ ব্যৱস্থাখিনি মোদী ডাঙৰীয়াই প্লেন কৰিছে। আৰু অমৃত ভাৰত ষ্টেচনত আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ মুৰ্কংচেলেক, চিলাপথাৰ, ধেমাজি, আমাৰ লখিমপুৰ আৰু হাৰমতি ষ্টেচনটো অন্তৰ্ভুক্ত হৈছে। আৰু এইকেইটা পইণ্টত যথেষ্ট আমাৰ পেচেঞ্জাৰ থাকে আৰু এই পেচেঞ্জাৰ মানুহখিনিৰ কাৰণেও সুবিধা হ'ব। যেনেকৈ কোচ গাইডেন্স বোৰ্ড সেইখন আমাৰ খুবেই দৰকাৰ। যেনেকৈ ৰাজধানীখন 1 মিনিট সময় আমাৰ হ'ব, গতিকে টিকেটটোতে কোনটো ডবা ক'ত মানে অৱস্থান কৰিব সেই কথাখিনি জনাৰ খুবেই দৰকাৰ হ'ব, যাৰ কাৰণে আমি ধেমাজিত আজিলৈকে ৰাজধানী গৈছে যদিও আমি এতিয়ালৈকে ৰাখিব পৰা নাই। গতিকে এতিয়া নতুনকৈ এই আঁচনিটোত প্ৰায় 6.5 কোটি টকা ইয়াত ধাৰ্য কৰিছে আৰু অন্য এটা শিতানৰ ফালৰ পৰাও প্ৰায় 4 কোটি টকাৰ কাম, যিটো ষ্টেচনৰ ফ্ৰণ্ট বেক দুইফালে বিউটিফিকেশ্যন আৰু কিছুমান বিষয় ইয়াতে সন্নিৱিষ্ট হৈ আছে। গতিকে এই ষ্টেচনবিলাকত সকলো ধৰণৰ সুবিধা পেচেঞ্জাৰে পাব লাগিব। ইয়াৰ উপৰিও কিছুমান ব্যৱসায়িক দিশবিলাকৰো আমাৰ ষ্টেচনবিলাকত কিছুমান প্ৰডাক্টৰ ডিছপ্লে কাৰণ ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট এই বিষয়বিলাকো আছে, য'ত সেনেকুৱা ধৰণৰ আন্তঃগাঁথনিবিলাকো এই ষ্টেচনবিলাকতে ৰখা হ'ব। তো মই ভাবোঁ এই ধেমাজিৰ চিলাপথাৰ, মুৰ্কংচেলেক বা লখিমপুৰ, হাৰমতি এই ধৰণৰ উন্নতিকৰণে আমাৰ ইয়াতে নিয়োগৰো ব্যৱস্থা হ'ব, পেচেঞ্জাৰে সুবিধা পাব আৰু আহি থকা দিনবিলাকত আমি আৰু বিভিন্ন ধৰণৰ ট্ৰেইনে আমি সংযোগ কৰিব পাৰিম। গতিকে ট্ৰেইনৰ আপোনালোকে দেখিছে যে ইলেক্ট্ৰিক লাইনৰ প্ৰায় পোষ্ট ইৰেকশ্যনৰ কাম অলমষ্ট ফিনিছড হৈছে, যিটো মোদী ডাঙৰীয়াই 24ৰ শেষত সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ট্ৰেইনকে বিজুলীৰে সংযোগ কৰাৰ কাৰণে চেষ্টাখিনি কৰিছে, য'ত আমাৰ ইমিশ্যনটো একদম জিৰ'লৈকে আহি যাব, কোনো ধৰণৰ পলিউশ্যন সেইটো নহ'ব। তো সেইকাৰণে আমাৰ মুৰ্কংচেলেকলৈকেও পোষ্টবিলাক হৈছে আৰু নতুনকৈ পাছিঘাটলৈকে যিটো এক্সটেনশ্যন হৈছে সেইটো আমি এই 24ৰ শেষত তাৰ পৰাও আমি গাড়ীৰ ব্যৱস্থাখিনি কৰিব পাৰিম বুলি আমাৰ যি ধৰণে প্ৰগ্ৰেছ হৈছে সেইখিনি আমি এটা ধাৰণা কৰিব পাৰিছোঁ। গতিকে মই ভাবোঁ যে ইলেক্ট্ৰিক ব্যৱস্থাটো হ'ব, দ্বিতীয়তে আমাৰ ইয়াতে ষ্টেচনবিলাক উন্নতিকৰণ হ'ব। আমি 24ৰ শেষৰ ফালে পাছিঘাটৰ পৰা আৰু নতুন ট্ৰেইনৰ আমি ব্যৱস্থাখিনি কৰিব পাৰিম। গতিকে উত্তৰ পাৰৰ এই মূল ষ্টেচনকেইটা বিশেষকৈ লখিমপুৰ, ধেমাজি জিলাৰ এইকেইটা উন্নতিকৰণে মই ভাবোঁ জনসাধাৰণৰ বহুত লাভান্বিত হ'ব। এই ধেমাজিত ইন প্ৰিন্সিপল তেওঁলোকে এগ্ৰী কৰি থৈছে ৰাজধানী ৰখোৱাৰ কাৰণে, কিন্তু মই ক'লোঁ নহয় অলপতে, যিটো কোচ গাইডেন্স বোৰ্ড, যিটো আমাৰ ইলেক্ট্ৰিকেল কিছুমান বোৰ্ড থাকে কোনটো ডবা ক'ত ৰ'ব, যিটো এতিয়া লখিমপুৰত মাত্ৰ আমাৰ আছে আৰু হাৰমতিত আছে, সেইকাৰণে ৰাজধানী তাতে ইতিমধ্যে ৰখোৱাৰ ব্যৱস্থাটো কৰিছে। আৰু ৰাজধানী ৰখুৱাবৰ কাৰণে আৰু ৱেইটিং ছেট আৰু বিভিন্ন ধৰণৰ সা সুবিধাখিনি এটা নৰ্মছ আছে। গতিকে ৰাজধানী হৈছে আমাৰ আজিৰ দিনটোত চলা আটাইতকৈ এখন উন্নত মানদণ্ডৰ মানে এখন ট্ৰেইন, য'ত যথেষ্ট ব্যয় কৰি ৰাইজে ভ্ৰমণ কৰে আৰু তাত তেনেধৰণৰ সুবিধা আছে। গতিকে সেই পেচেঞ্জাৰবিলাকৰ তেনেকুৱা সুবিধাখিনিও আমি ষ্টেচনবিলাকত দিয়াটো আমাৰ আৱশ্যক, মানে নৰ্মছৰ ভিতৰতে পৰে। সেইকাৰণে লখিমপুৰ আৰু হাৰমতিত ইতিমধ্যে এই দুখন ট্ৰেইন ৰাজধানীখন ৰাখে, বাকীখিনি ৰখা নাই। তো মই ভাবোঁ এই ব্যৱস্থাটোৰ পিছতে ৰাজধানীখন ইন প্ৰিন্সিপল আমাৰ ধেমাজি ষ্টেচনটো তেওঁলোকে এগ্ৰী কৰি থৈছে, কিন্তু এই ধৰণৰ আন্তঃগাঁথনি অভাৱৰ কাৰণে এতিয়ালৈকে তেওঁলোকে ৰখোৱা নাই। মই ভাবোঁ এইটো শেষ হোৱাৰ লগে লগে সেই ব্যৱস্থাটো ধেমাজিবাসীয়ে পাব।